হয় ধলাই সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীগৰাকী বৰ্তমান ধলাই সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত তেখেতসকলে পৰিদৰ্শন কৰিছে কিন্তু এটা কথা ক'ব লাগিব যে ধলাই সমষ্টিৰ এই বিজেপি প্ৰাৰ্থীগৰাকী যদিও ইয়াত প্ৰাৰ্থী কিন্তু তেখেতে ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিলে কাৰণ যিহেতু ধলাই সমষ্টিৰ তেখেতৰ ভোটাৰ তালিকাত নাম নাই তেখেত শিলচৰৰ ভোটাৰ গতিকে এই মুহূৰ্তত আছে মোৰ লগত নিহাৰঞ্জন দাস আমি তেখেতৰ পৰা প্ৰত্যক্ষভাৱে জানিব বিচাৰিম প্ৰথমে আপোনাক শুভেচ্ছা জনাইছো আৰু আজি যিহেতু আপোনাৰ ৰাজনৈতিক ভাগ্য প্ৰথমবাৰৰ বাবে আপুনি বিধানসভাত ইয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে কি আশা কৰে মোৰ আশা মই ইয়াত ভাৰতীয় জনতা পাৰ্টি জিকিব মই জিকিম কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব মোৰ বিশ্বাস 60,000 ভোটৰ ডিফাৰেন্সত মই জিকিম এটা ভোট কাষ্টিংৰ ওপৰতো ডিপেন্ড কৰিব ডিফাৰেন্সটো কি যুক্তিত ক'লে যে আপুনি 60,000 ভোট পাব ধলাইত বহু ডেভেলপমেন্ট ওয়ার্ক হয়েছে মাননীয় মুখ্যমন্ত্রী এবং মাননীয় পরিমল শুক্লবৈদ্য মহাশয়ের নেতৃত্বত ধলাইত বহুত ডেভেলপমেন্ট ওয়ার্ক হয়েছে আপুনি ক'ব বিচাৰিছে যে বিগত 10 বছৰীয়া বিজেপিৰ শাসনকাল বা কংগ্ৰেছৰ আমাৰ অসম বিজেপিৰ 2 বছৰীয়া কাৰ্যকালত যে ডেভেলপ হৈছে তাৰ ডেভেলপমেন্টৰ বিনিময়ত আপুনি ভোটাৰ মানে ডেভেলপমেন্টের বিনিময়ত রাজ্য মুখ ভোট দিব ভারতীয় জনতা পার্টিকে ভোট দিব কংগ্ৰেছে অভিযোগ কৰিছে যে পৰিমল বাবু ইয়াত বহুত বছৰ ধৰি ইয়াত শাসন কৰিছিল কিন্তু তেনেকুৱাকৈ গ্ৰামাঞ্চলৰ উন্নয়ন হোৱা নাই কংগ্রেস আবল তাবল বকিয়ে থাকে তেওঁলোকে কোনো কাম কৰা নাই ইয়াত যে কাম হৈছে এটা পৰিমল শুক্লবৈদ্যৰ নেতৃত্বত হৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত হৈছে কংগ্ৰেছৰ আৰু এটা অভিযোগ আছে যে আপুনি বহিৰাগত অৰ্থাৎ আপোনাক বহিৰাগত বুলি তেখেতসকলে আৰু কিবা কানি অভিযোগ আনিছে কি মই একচুৱেলি বহিৰাগত নহয় মোৰ ভোট আজিৰ দিনতে মই শিলচৰত মোৰ ভোট আছে এটা সত্যি কথা এটা মিথ্যা কিছু নহয় কিন্তু 2004 লৈ মোৰ ভোট ধলাই কনষ্টিটিউয়েন্সিত আছিলে মই আইৰংমাৰা ধলাই কনষ্টিটিউয়েন্সিৰ ভিতৰত পৰে মই আইৰংমাৰা স্কুলত পঢ়ি আছো আইৰংমাৰা হাই স্কুলৰ পৰা মেট্ৰিক পাছ কৰি আছো আমি ধলাই বৰদলাই এটা মণ্ডল আছে ধলাই কনষ্টিটিউয়েন্সিত বিজেপিৰ ওই মণ্ডলত 2001 এর পৰা 2003 লৈ মই ওই মণ্ডলের সেক্রেটারি আছিলে আৰু এটা কথা যে আপোনালোকৰ যে বিজেপিৰ যিগৰাকী টিকট বঞ্চিত প্ৰাৰ্থী অমিয়কান্তি দাস তেখেতে টিকট যিহেতু নাপালে তেখেতে নিৰ্দলীয়ভাৱে প্ৰক্ষেপ হৈছিল তাৰপিছত যে মুখ্যমন্ত্ৰী নিৰ্দেশত তেখেতে প্ৰত্যাহাৰ কৰিলে গতিকে ভোট বিভাজন নিশ্চয় হৈছে নেকি নহয় ভোট বিভাজন নহ'ব আমাৰ কাৰ্যকৰ্তাবিলাক আমাৰ লগতে কাম কৰি আছে আপুনি সকলো ধৰণৰ ভোট পাইছে সব ধৰণৰ ভোট মই পাইম সংখ্যালঘুৰ ভোট ইয়াত যথেষ্ট আছে ধলা সমষ্টি বিশেষকৈ মিজোৰাম সীমান্ত অঞ্চলত সেই ভোটবিলাক পাব নেকি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত কংগ্ৰেছে ভয় দেখাই আছে তথাপিও মোৰ বিশ্বাস সংখ্যালঘু ভোট ইয়াত বাঢ়িব শেষৰ প্ৰশ্নটোলৈ আহিছে যদি আপুনি বিধায়ক নিৰ্বাচিত হয় গতিকে তেতিয়াহ'লে ধলা সমষ্টিৰ বাবে আপোনাৰ প্ৰথম পদক্ষেপ কি হ'ব ধলাই সমষ্টিৰ ৰাস্তা ঘাটৰ কাম তো আগবঢ়াৰ কাৰণে মই চেষ্টা কৰিম ভুবন পাহাৰৰ যে ৰাস্তা এই ৰাস্তা কমপ্লিট কৰাৰ কাৰণে মই কাম কৰিম চেষ্টা কৰিম আৰু ধলাইত এটা ইণ্ডাষ্ট্ৰি হওয়ার কারণে মই মুখ্যমন্ত্রী মহোদয়ের লগত কথা পাতিম হয় ধন্যবাদ সমিনসন ডেকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সেয়া হৈছে ধলাই সমষ্টিৰ প্ৰাৰ্থীৰ মন্তব্য তেখেতে নিজকে দাবী কৰিছে যে এইবাৰ নিৰ্বাচনত তেওঁ 60,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হ'ব